এয়া ইউডিএফ ভংগ হল। বদৰুদ্দিন আজমলে পদত্যাগ কৰিলে তেওঁৰ পদৰ পৰা। আজিৰ পৰা আৰু অসমত এয়া ইউডিএফ দল নাথাকে। সম্পূৰ্ণৰূপে কংগ্ৰেছ দলে চৰকাৰ গঠন কৰি আছে কেন্দ্ৰত। এয়া ইউডিএফ দলৰ যি শক্তি আৰু ক্ষমতা এয়া সম্পূৰ্ণৰূপে নিশ্চিত হৈ গৈছে। এয়া মই কোৱা নাই, এয়া নিশ্চয় এজন সাংবাদিকে তেওঁৰ চেনেলৰ জৰিয়তে প্ৰকাশ কৰিছে। আপোনালোকে শুনি অতি আচৰিত হ'ব যে কিছুমান চেনেল এনেকুৱা আছে যি চেনেলবোৰৰ জৰিয়তে সাধাৰণ মানুহবিলাকক সদায় বিপথে পৰিচালিত কৰা দেখা যায়। আজি এআই ইউডিএফ ভংগ হোৱা মানে কি বুজাব বিচাৰিছে? আজি এআই ইউডিএফ ভংগ হল মানে কি? নোহোৱা হৈ গল নেকি? আজি মৌলানা বদৰুদ্দিন আজমল সাহেবৰ পদত্যাগ হল, ইয়াৰ অৰ্থ এইটো নেকি যে এআই ইউডিএফটো সম্পূৰ্ণ নিঃশেষ হৈ গৈছে? এই কথাখিনি তেওঁ স্পষ্টভাৱে প্ৰকাশ নকৰি কেৱল মাত্ৰ ডাঙৰ ডাঙৰ আখৰেৰে লিখিছে এআই ইউডিএফ ভংগ হল, মৌলানা বদৰুদ্দিন আজমলে পদত্যাগ কৰিলে, বিগ ব্ৰেকিং নিউজ। আমাৰ এনেকুৱা কিছুমান সাধাৰণ জনতা আছে যিসকলে ভাবে যে এআই ইউডিএফ দলক নিঃশেষ কৰিব পাৰিলেই ভাৰতবৰ্ষত বিজেপি চৰকাৰটো পাল্টি যাব বা ভাৰতবৰ্ষত নতুনকৈ কংগ্ৰেছ চৰকাৰ গঠন হ'ব। আমাৰ সাধাৰণ মানুহবিলাক যদি শিক্ষিত হ'লহেঁতেন তেতিয়াহ'লে এইবিলাক কথাত কেতিয়াও তেওঁলোকে ভুল নকলহেঁতেন। কিন্তু আমাৰ ৰাজনৈতিক নেতাবিলাকে সদায় নিজৰ স্বাৰ্থ আদায় কৰাৰ কাৰণে বিভিন্ন ধৰণৰ বুদ্ধি পাঙে আৰু তেওঁলোকে কেনেকৈ জনসাধাৰণৰ মনটো ডাইভাৰ্ট কৰিব সেই কথালৈ সদায় চিন্তা কৰে। তো আমাৰ এনেকুৱা কিছুমান নিউজ চেনেল আছে যিবিলাকে অলপখিনি টকাৰ লোভত নাইবা কিবা এটা আশাত তেওঁলোকে সদায় বিভ্ৰান্তমূলক বাতৰিবিলাক পৰিৱেশন কৰে আৰু যাৰ বাবে হয়তো এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হয়। যিসকল ব্যক্তিয়ে এআই ইউডিএফক লৈ সদায় মূৰ লগাই থাকে, যিসকল ব্যক্তিয়ে এআই ইউডিএফৰ নামত দুবেলা দুমুঠি ভাত বেছিকৈ খায়, সেইসকলক জনাব বিচাৰিছোঁ এআই ইউডিএফ এনেকুৱা এটা ৰাজনৈতিক দল যি ৰাজনৈতিক দলৰ কৰ্মীসকলে বিনা লোভত বিনা আশাত তেওঁলোকে পৰিশ্ৰম কৰি গৈ আছে আৰু তেওঁলোকে নিজৰ কমিউনিটি নিজৰ অস্তিত্ব ধৰি ৰখাৰ কাৰণে এই ৰাজনৈতিক দল কৰিছে। আজি আজমলৰ শৰীৰত এটোপাল তেজ থকালৈকে এআই ইউডিএফ দল এনেকৈ চলি থাকিব। আপুনি হয়তো নাজানে কমিটি কেৱল এআই ইউডিএফ দলৰ ভংগ নহয়, সকলো দলবিলাকৰ সকলো সংগঠনৰ কমিটিৰ এটা নিৰ্দিষ্ট কাৰ্যকাল থাকে আৰু সেই নিৰ্দিষ্ট কাৰ্যকালৰ পিছত কমিটিটো ভংগ হয়। আপুনি যি ডাঙৰ ডাঙৰ আখৰেৰে লিখি দিছে এআই ইউডিএফ দল ভংগ হল, মৌলানা বদৰুদ্দিন আজমল সাহেব পদত্যাগ হল, এই শব্দবিলাকৰ দ্বাৰা আচলতে কি বুজাব বিচাৰিছে? আপুনি জনসাধাৰণক এই কথাখিনি বুজাব বিচাৰিছে নেকি যে এআই ইউডিএফ দল চিৰদিনৰ কাৰণে নিশ্চিন্ন হৈ গল? তেতিয়াহ'লে আপোনালোকৰ সপোন হৈ থাকিব। গতিকে জনসাধাৰণক আভুৱা নকৰি এটা নিউজ চেনেলৰ নিশ্চয় দায়িত্ব আৰু কৰ্তব্য থাকে যে সমাজৰ যিবিলাক আচল তথ্য সেই তথ্যবিলাক আচলতে জনসাধাৰণৰ আগত দাঙি ধৰিব লাগে। কিন্তু দেখা যায় যে আমি দুটা ভিউজৰ কাৰণে, আমি দুটা ৱাচ টাইমৰ কাৰণে আমি কি কৰোঁ, এনেকুৱা কিছুমান অশ্লীল তথ্য বা এনেকুৱা কিছুমান অলাগতিয়াল তথ্য দাঙি ধৰোঁ যিবিলাক তথ্যৰ জৰিয়তে জনসাধাৰণ সদায় বিপথে পৰিচালিত হয়। তো ৰাস্তাত জনসাধাৰণক চলিব দিয়ক, তেওঁলোকৰ বিবেকৰ দ্বাৰাই পৰিচালিত হ'ব দিয়ক, এই আশা কৰিছোঁ।